আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া চাওক ইতিমধ্যে কি সুন্দৰকৈ ৰাজমা ৰেচিপি প্ৰস্তুত হৈ গ'ল। গতিকে এই সুন্দৰ ৰেচিপিটো মইনো কেনেকৈ বনাইছো সেইটো চাবৰ কাৰণে বলক কিচেনৰ মাজলৈ সোমাই যাওঁ। আজি ৰেচিপি হিচাপে ৰাজমা ৰন্ধন প্ৰণালী লৈ আহিছো। তাৰ বাবে মই এয়া সতেজ ৰাজমা অলপমান ধুই লৈছো। যেহেতু এতিয়া ৰাজমাৰ বতৰ, গতিকে ধৰক মই এইটো বজাৰৰ পৰা সতেজ ৰাজমা, কেঁচা ৰাজমাটো কিনি আনিছো আৰু এতিয়া কেৱল এয়া ধুই লৈছো। এতিয়া মই এইখিনি দুটা চিটি মাৰি ল'ম আৰু এইখিনি মই আদা, নহৰু, পিঁয়াজ, বিলাহী লৈ লৈছো। এইখিনি মই ধুই পখালি সুন্দৰকৈ পেষ্ট কৰি ল'ম। এতিয়া এয়া চাওক, এয়া ৰাজমা কি সুন্দৰকৈ এয়া সিজি গৈছে, দেখিছেনে? কি সুন্দৰ হৈছে, সুন্দৰকৈ সিজি গ'ল। এতিয়া মই কি কৰিম, এইটো নমাম আৰু গেছটো অন কৰি দিম। অন কৰি এয়া এটা কেৰাহী পাতি দিলোঁ। ইয়াতে মাষ্টাৰ্ড অইল দি দিলোঁ অলপমান, তাতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। সুন্দৰকৈ ৰঙা হোৱাকৈ ভাজি ল'ম। ইয়াতে আদা নহৰু পেষ্টটো মই দি দিলোঁ। আদা নহৰু আৰু পকা জলকীয়া পুনৰ ভাজিলোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি দিলোঁ, এয়া জলকীয়া গুড়ি অলপ দি দিলোঁ। ইয়াতে বিলাহী পেষ্টটো দি দিলোঁ। জুইটো বৰ্তমান হাই ফ্লেমত দিছোঁ অসন্তকৰ কাৰণে। এয়া অকণমান বুটবুটকৈ উতলা আৰম্ভ হৈছে। ইয়াতে মই ৰাজমাখিনি পেলাই দিলোঁ, বইল কৰা ৰাজমাখিনি। এটা বৰ সুন্দৰ ৰেচিপি, সকলোৰে লগতেই খাব পাৰে, ৰুটিৰ লগত, ভাতৰ লগত, এনেও খাব পাৰে। ইতিমধ্যে উতলা আৰম্ভ হৈছে। ইয়াতে মই অলপমান গৰম মছলা দি দিলোঁ, অলপমান আমচুৰ পাউডাৰ দি দিলোঁ আৰু অলপমান জিৰা পাউডাৰ দি দিলোঁ। দি অকণমান এইখিনি লৰাম, উতলিবলৈ দিম সুন্দৰকৈ। দেখিছেনে কিমান সুন্দৰ হৈছে বস্তুটো? এয়া চাওক কি সুন্দৰকৈ ৰাজমা ৰেচিপি প্ৰস্তুত হৈ গৈছে। ইয়াতে মই কি কৰিম, এতিয়া ইয়াক কচুৰি মেথি অলপমান দি দিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এইটো জেড টেষ্টি কিটচেন। এই কচুৰি মেথিখন মই ইয়াতে দি দিলোঁ। এয়া চাওক কি সুন্দৰকৈ হৈ গৈ আছে। এইটো প্ৰস্তুত হৈ গ'ল। এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ আকৌ বনাই খাব দেই। এয়া চাওক, এতিয়া সৰ্বশেষত মই কি কৰিম, এয়া চাওক মই ধনিয়াৰ পাত অলপ লৈ আহিছোঁ, গছৰে আনি থৈছিলোঁ। এয়া ধনিয়াৰ পাতখিনি সৰ্বশেষত দি দিম। গেছটো অফ কৰি দিলোঁ। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ।